গোসাঁই থাপনাত দিলোঁ এনেকৈ ধূপ চাকি লগাই পেলাই ধূনাখিনি জ্বলাম বাৰু এতিয়া। তাৰপিছত গৰমে হৈয়ে আছে, গা মোচাই দিব লাগিব তাক এতিয়া। আৰু ইয়াতে মই চাকি এটা দিলোঁ আৰু এইফালে দিলোঁ, দুইফালে দুটা চাকি। আৰু আজি গোপাল কৃষ্ণৰ বাৰ্থডে বুলি কল্পনা ইমান ধুনীয়া কেক এটা বনালে নহয়, বহুত ভাল লাগিছে দেখি পেলাই। আৰু এই বাচ্চাবোৰক মাতি পেলাই কেকটো কাটিব দিলে, গোটেইকেইজনে একেলগত ধৰি পেলাই কেকটো কাটিলে। আৰু কেকটো কাটোতে সকলোৱে মিলি পেলাই কৃষ্ণক শুভেচ্ছা জনালে। কৃষ্ণক শুভেচ্ছা জনাব লগা আমি নহয় বাৰু, তথাপিও আৰু মানে জনালোঁ আৰু গোটেইবিলাকে মিলি ধুনীয়াকৈ কেকটো কাটিলে। আৰু কেকটো কাটোতে বহুত কিবাকিবি হৈ আছে, চাওকচোন অলপমান ভাল কৰি। এইয়া পোৱালিটো খালে অলৰেডি। দিব বাই দিব বাবা বাই দিব। সৰু কৃষ্ণ কল্পনাহঁতৰ ঘৰৰ পৰা আমি আহিলোঁ 3টামানত, নাম গাই গোটেই প্ৰসাদ খাই পেলাই আহিলোঁ। আৰু প্ৰসাদ ইমান মানে হৈ যায়, বেছি হৈ যায়। এয়া চাওক, প্ৰসাদবোৰ বহুত বেছি হৈ যায়। 2টা পাতত আছিলে, মৰম আৰু মোক দিছিলে। তো মই মানে এটা ভাগ আমাৰ সন্মুখৰ সিহঁতক দি দিলোঁ, ছোৱালীজনী খাই ভাল পায়, তাইক দি দিলোঁ। কি কৰিম, ইমানবোৰ প্ৰসাদ মই থাইৰয়ডৰ কাৰণে খাব নোৱাৰোঁ, তথাপিও অকণমান খাইছোঁ মই আজি। আৰু মৰমৰটো জ্বৰ হৈ আছিলে, তো সি ঘৰত অহাৰ পিছত মোক কৈ আছে, মা মই গধূলি আৰু ক'তো নাযাওঁ, মানে শিৱ মন্দিৰত আমাৰ ইয়াৰে কলনীৰে গছৰ তলৰ শিৱ মন্দিৰত নাম আছে, আৰু সেই নামত মোকো যাব কৈছে। তো সেইটো কাৰণে সি মোক কৈ আছে যে মই ক'তো নাযাওঁ। এইফালে নামঘৰততো নাম আছে, কিন্তু মই ভাবিছোঁ নামঘৰত নাযাওঁ, কাৰণ কিয় মৰমৰ 100ৰ পৰা অলপ পাৰ হৈছিলে আৰু 1 হোৱা নাই। কিন্তু সি আহি পেলাই শুই গৈছে, তো ভাত পানী একোৱেই খোৱা নাই। যোৱা ৰাতিও মাংস আনিব কৈছিলে, কৈ পেলাই মাংস ভাত, যদিও মই মাংস বনালোঁ সি নাখালে। খোৱাৰ পিছত অকণমান এনেই খাইছে ৰাজৰ ভয়তে, খালি ঔক আহে খাব নোৱাৰে, তো তেনেকৈ নাখালে। দুপৰীয়াওতো তেনেকৈ খোৱা নাই যোৱাকালি। প্ৰথমে কৈছিলে মা মোক বাটাৰ আৰু আলু পিটিকা ভাত দিবা বুলি ক'লে। তাৰপিছত যেতিয়া তাৰ পৰা আহিলে কৈছে মই ভাত তাত নাখাওঁ মা, শুই যাওঁ, তুমি শুৱা মোৰ লগত বুলি কৈ আছে। কিন্তু মই কেনেকৈ শুওঁ, মই 3টা বাজিছে আহোঁতে, আৰু তাক তেনেকৈ ভাত নোখোৱাকৈ থৈ দিব বেয়া লাগে। একো খোৱা নাই, ৰাতিপুৱাৰ ভাগত মই বিস্কুট জোৰ কৰি অকণমান ৰঙা চাহ দি পেলাই খুৱাই দিছিলোঁ 2টামান, তেনেকৈ আছিলে। ভাত বনালোঁ, ভাত বনাই পেলাই অকণমান মই বাটাৰ আলু পিটিকা দি পেলাই অকণমান খালে, খাই পেলাই শুই গ'ল। পেৰাচিটামলটো খুৱাই দিছোঁ, এতিয়া ঘামি আছে, তাৰ জ্বৰটো কমিছে চাগে, পূৰা মানে হৈছে মই এই নকৰোঁ। ইয়াৰ পিছতে মই গা মোচাই দিম, তাক গা চা মোচাই কাপোৰ চেঞ্জ কৰি দিম। তেনেকৈ মানে যোৱাকালিতকৈ অলপমান কমি আহিছে জ্বৰটো, ভগৱানৰ কৃপাত কমিলে ভাল হয় আৰু তেনেকুৱা। তো এতিয়া মই চাকি ধূনা দিওঁ, গোসাঁই চাকি ধূনা দি পেলাই অলপ আগফালে চাকি তাকি লগাই দিওঁ, জ্বলাই দিওঁ, দি পেলাই তাৰপিছত আকৌ নামত যাম বুলি ভাবিছোঁ। আৰু ৰাজে আজি অলপ সোনকালে আহিব, তাৰ লগত থাকিব পাৰিব। তো ৰাখিছোঁ এতিয়া, পিছত হয়তো আপোনালোকক লগ পাম, আৰু নাপাবও পাৰোঁ, মই চিয়'ৰ নহয় লগ পাম বুলি দেই। তো এতিয়াৰ কাৰণে ৰাখিছোঁ। চাকি ধূপ দিয়া হৈ গ'ল মোৰ, বেছি নাছিলে চাকি, সেইটো কাৰণে কেইটামান যি চাকি আছিলে জ্বলাই দিলোঁ। আৰু কেনেকৈ দিছে চাব, গোসাঁই থাপনাত দিলোঁ এনেকৈ ধূপ চাকি লগাই পেলাই। ধূনাখিনি জ্বলাম বাৰু এতিয়া। তাৰপিছত গৰমে হৈয়ে আছে, গা মোচাই দিব লাগিব তাক এতিয়া। আৰু ইয়াতে মই চাকি এটা দিলোঁ, আৰু এইফালে দিলোঁ, দুইফালে 2টা চাকি, আৰু এইফালে তুলসী গছৰ তলত দিলোঁ
এগছি চাকি আৰু এইফালে গেটৰ মুখত 2টা দিলোঁ চাকি। এইখিনিয়ে গাটো অকণমান ভাল পালে এতিয়া কৈ আছে নামত ময়ো যাম বুলি কৈ আছে। পেৰাচিটামলৰ কামাল মানে 4 ঘণ্টাৰ কাৰণে, আৰু ভগৱান নকৰিলে হয় আৰু জ্বৰ নুঠিলে হয়। এতিয়া তাক গা মোচাই দিলোঁ, গা মোচাই দি পেলাই বেলেগ ড্ৰেছ পিন্ধাই দিলোঁ। আৰু মই কল্পনাৰ ঘৰত আহিছোঁ কিবা এটা কামত, দেখা পালোঁ কল্পনা মোৰ নিচিনাকৈ ধুনীয়াকৈ চাকি জ্বলাইছে। এয়া তুলসী গছৰ তলত এগছি চাকি জ্বলাইছে আৰু এইফালে ধুনীয়াকৈ দুয়োফালে দি দিছে। ময়ো তেনেকৈ বেছিকৈ দিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ ঘৰত চাকি একেবাৰে কম আছিলে, তো সেই হেতুকে যিকেইটা আছে সেইকেইটাই জ্বলাই দিছোঁ। কল্পনা কি কৰি আছা? কিবা এটা কামত আহিছোঁ। আৰু এইফালে গোসাঁইটোতে সন্ধিয়াৰ ধূপ চাকি জ্বলালে, দিলে ধুনীয়াকৈ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সকলোলৈকে জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জনাই মই মোৰ ব্লগটো আজি ইয়াতেই সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে সকলোকে বাই বাই।